हेलो एवरीवन কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিন হল ভিডিঅ দিয়া হোৱা নাছিল পুনৰবাৰ ভাবিলো আকৌ আপোনালোকৰ মাজত ঘূৰি আহো বুলি সেই কাৰণে ভাবিলো ভিডিঅ এটাকে দিও সকলোৰে মাজত ভিডিঅ এটা আগবঢ়াইছো সকলো আকৰি ল'ব বুলি আশা ৰাখিছো এয়া মমনহেতৰ যেহেতুকে স্কুল বন্ধ আৰু এতিয়াটো খুলিবলৈ হ'ল বাৰু স্কুল বন্ধ যেহেতুকে তাইকহে ফুৰাবলৈ বুলি নিয়া হ'ল আমি ইয়া ৰাস্তাতে খাই লৈছো নাৰিকলৰ পানী ইমান বেছি গৰম সেই কাৰণে আৰু প্ৰথম আমি ইয়া গৈছো গুৱাহাটীত গৈ আমি পালো ফ্ৰেছ হলো মেলিলো আৰু ৰাস্তাতে আৰু খোৱাবাও তেনেকৈ হৈ গ'ল বাৰু সকলোখিনি ভিডিঅ কৰি ৰখা হোৱা নাই গৈ মিলি ফ্ৰেছ হলো তাৰ পাছতে কেব বুক কৰা হ'ল যেহেতুকে মানুহজনে গোটেই দিনটো মানে গাড়ী চলাই আহি আছে সেই কাৰণে তাৰ পাছতে আমি গলো সিটি সেন্টাৰ ফ্ৰেছ হৈ লোৱাৰ পাছতে সিটি সেন্টাৰত আগতে কেবাবাৰো গুৱাহাটী গৈছো যদিও বিশেষ কামৰ কাৰণে বা তেনেকৈ সেইকাৰণে সিটি সেন্টাৰত বাৰু এবাৰো যোৱা হোৱা নাছিল এবাৰ প্ৰথম গৈছো আৰু তাতে গলো অলপ ইটো বস্তু তেনেকৈ চালো বাৰু কিন্তু লোৱাহে তেনেকৈ নহ'ল আকৌ দেই চালো দেখিছেনে মানুহৰ যিহে ভিৰ তাৰ পাছতে আমি অকণ ইফাল কৰিলোঁ আৰু মমনে দেখিছেনে বা তাতে এই যে ট্ৰেইনখন থাকে এক পাক ঘূৰাই দিয়ে যে আৰু তাতে মমনে মানে চাই আছে দেউতাকক কৈ আছে মানে তাতে উঠো বুলি ময়ো ইমান কাণ পতা নাছিলোঁ কাৰণ এইখনতনো কিনো উঠিবলগীয়া বুলি কিন্তু ছোৱালীয়ে নামানে তাকে দেউতাকে উঠাবলৈ ক'লে আৰু তাইতো অকলে যিহেতুকে লগতে ময়ো উঠিলোঁ আৰু তাৰপিছত এয়া তাই বহুতেই বেছি সুখী মানে তাৰ পাছত সেইদিনাখন ৰাতি আৰু তেনেকৈ তাৰ পৰা আহিলোঁ মেলিলোঁ তাৰ পাছত ৰাতিপুৱাতে আমি ওলাই গৈছোঁ আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈছে ৰাতিপুৱাতে যিহেতুকে সোনকালে উঠি মেলি গৈছোঁ আৰু এই পৰিৱেশটো দেখিছেনে বা ইমান বেছি ধুনীয়া লাগিছে তাতে ৰৈ মেলি মানে অকণ ভিডিঅ' কৰা হ'ল ইমান যে ভাল লাগিছে একদম আকাশখনৰ মানে চাইছোঁ এইফালে দূৰণি এইফালে পাহাৰ ইমান মুকলি ইমানেই মানে ধুনীয়া লাগিছে নহয় পৰিৱেশটো বুজাব নোৱাৰোঁ আৰু তাকে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ এয়া আপোনালোকলৈও সেইকাৰণে অকণমান আগবঢ়ালোঁ আৰু এয়া মমনক দেখিছেনে বাৰু গোটেই ৰাস্তাটো তাই ঘূৰি আহিলে যিহেতুকে কালি গোটেই দিনটো মানে গাড়ীতে এনেকৈ জাৰ্ণি কৰা যে তাই চাগে ভাগৰিলে ৰাতি হোৱাও দেৰি হ'ল আৰু আজি ৰাতিপুৱা হোৱাটো খুব কম হৈছে তাই মানে ৰাতিপুৱা সোনকালে উঠাই মেলি দিলোঁ সেইকাৰণে গোটেই ৰাস্তাটো মানে তাই আকৌ শুইয়ে আহিলে আৰু ফাইনেলি আমি পাই গ'লোহি ভূটানত এতিয়া অৱশ্যে আমি সোমোৱা নাই আমি এতিয়া অসমতে আছোঁ আৰু আমি এতিয়া ৰৈ আছোঁ গাড়ীতে মানুহজন গৈছে যিহেতুকে আমি ভূটানত সোমাব লাগিব আৰু মানে পাছ লাগিব সেইকাৰণে তেওঁ মানে ডকুমেণ্টছবিলাক লৈ মেলি গৈছে আপোনালোককো এয়া দেখাইছোঁ সেই আনফালে এয়া ভূটান আৰু গেটৰ বাহিৰ আমি ইফালে ৰৈ আছোঁ আমি অসমত এতিয়া ৰৈ আছোঁ আৰু মানুহজনে বিশেষ কাগজ এখন উলিয়াবৰ কাৰণে গৈছে মমনৰ আৰু আমাৰতো গোটেই ডকুমেণ্টছবিলাক লৈ গ'ল সেইকাৰণে আৰু আমিও নামি যাব লাগিব তাতে আৰু টেকিং হোৱাৰ পাছতে আমি সেইফালে যাব পাৰিম সেইকাৰণে এতিয়া ৰৈ আছোঁ আৰু এয়া ভূটান সোমোৱাৰ পাছতে মমনক বোলো ফটো এখন মাৰোঁ বুলি ক'লোঁ তাই সেইকাৰণে পূৰা ৰৈ দিছে প'ষ্ট দি পিনি তাই গম পোৱাই নাই মানে মই যে ভিডিঅ' কৰি আছোঁ বুলি আৰু এয়া আনফালে মানুহজনীও আহিছে পিনি গাড়ীখন লৈ আমি এইফালৰ পৰা আহিলোঁ গোটেই মানুহবিলাক এইফালৰ পৰা আহিব দিয়ে আৰু মানে এজনকহে মাত্ৰ গাড়ীখন আনিবলৈ যাবলৈ সেইফালে দিয়ে আৰু আহি পাই আপোনালোকক দেখাইছোঁ পৰিৱেশটো অকণমান আৰু ইয়ালৈ আহি যে বহুতেই বেছি ভাল লাগিলে কাৰণ ইমান চাফ চিকুণ গম পায়নে বাকী ফালে কিমান কেনেকুৱা নাজানো কিন্তু আমি যিমানটো মানে দেখিলোঁ বহুতেই বেছি চাফ চিকুণ আৰু কি গছ বেলেগ হ'ব নি কেনেকুৱা কথাবোৰ কয় দেউতাই নহয় আৰু আপোনালোকে লক্ষ্য কৰিছেনে গেট হওক বা ঘৰৰ এই মানে প্ৰিণ্টবিলাক প্ৰায় গোটেইবিলাকতে একেধৰণে ডিজাইনবিলাক আছে তাকে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ আৰু ইয়াতে অকণমান সময় ৰ'লোঁ ভিডিঅ' অকণমান কৰিলোঁ আৰু কালি গৈছোঁ যেতিয়া ফটো নামাৰিলে কেনেকৈ হ'ব
হয়নে বাৰু তাকে ফটো কেইখনমান উঠিলোঁ আৰু এয়া সোমালোগৈ হোটেল এখনত হোটেলত চাহ ল'লোঁ তাৰপিছতে মই মানে জুচ আৰু এওঁলোকে পৰঠা তেনেকৈ অৰ্ডাৰ কৰিলে খালোঁ আৰু আপোনালোকে মোৰ চাহৰ কাপটো দেখিছেনে বা গ্লাছটো ইমান বেছি চাহ দিছে আমাৰ ইয়াত হোৱা হ'লে মানে ডিছপ'জেবল মানে কাপ এটাত অকণমান দিয়ে আৰু ইয়াত এতিয়া মানে 2-3জনে ধুনীয়াকৈ ভগাই খাব পাৰি মইতো অলপো নাখালোৱেই ইমানেই বেছি দিছে আৰু ইয়াতে অকণ বজাৰ চজাৰ কৰিব পাৰোঁ নেকি বুলি অকণমান বজাৰত ঘূৰা হ'ল তেনেকৈ তাৰপিছত আপোনালোকে লক্ষ্য কৰিছেনে ভিডিঅ'ত কিমান ধুনীয়া চাফ চিকুণ আমাৰ ইয়াত হোৱা হ'লে মানে দোকানৰ আগত মানে ৰাস্তাৰ কাষত গোটেই জাবৰবিলাক মানে থাকে আৰু ইয়াত ইমান বেছি চাফ চিকুণ দেখি খুব বেছি ভাল লাগিলে আৰু আমি সোমালোঁ দোকান এখনতে মই মানে পুতলা ল'লে আৰু কিবাকিবি ল'লে আৰু তাৰ পাছতে আলু আহিছোঁ যেতিয়া তেল নভৰালে কেনেকৈ হ'ব তেলটো বহুত সস্তা সেইকাৰণে মানুহজনে পূৰা ফুল টেংকি কৰি লৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাৰু আৰু যদি দেখাবলৈ যাওঁ বহুত বেছি দীঘল হ'ব